Hello everyone, তোমালোক আটাইকে পুনৰবাৰ স্বাগতম জনাইছো ই কুহিপাঠৰ আন এটা ভিডিঅলে। নমস্কাৰ, মই ইমন, তোমালোকৰ ইংলিছ টিচাৰ। আৰু ইয়াৰে আগতে আমি ডিসকাস কৰি আছিলো ইংলিছ গ্ৰামাৰৰ ইনিশিয়াল কিছুমান বস্তু, যাৰ ভিতৰত আছিল টেন্সটো এটা অন্যতম বস্তু। আমি টেন্স কমপ্লিট কৰিলো ডিসকাস কৰি। এতিয়া ইংলিছ গ্ৰামাৰৰ বাকি পাৰ্ট সমূহ হলে যোৱাৰ আগত আৰু এটা ইনিশিয়াল বস্তু আছে যেটো আমি ভালকে জানিলে ভাল। হেতু হৈছে সেন্টেন্সেস। ইয়েস, মই যে তোমালোকক কৈ আছো এও সেন্টেন্সেসে হয়। আজি ভাত কিহেৰে খালা? ও তালে যাবানে? মই সাগে নোৱাৰিম যাব। এবিলাক কি? প্ৰতিটো একোটা সেন্টেন্স। সেন্টেন্স মানে কি? বাক্য। ঠিক আছে? কি হয়? কিছুমান নিৰ্দিষ্ট ওয়াৰ্ড লগ লাগি কেতিয়াবা এটা ক্লজৰ ভিতৰত এটা সেন্টেন্স সোমাই থাকিব পাৰে। আকৌ কি হ'ব পাৰে? দুটা তিনটা ক্লজ লগ লাগি এটা সেন্টেন্স হ'ব পাৰে। গতিকে কি কিছুমান ওয়াৰ্ডে নিৰ্মিত এটা কি হোল দীঘলীয়া বস্তু এটা যেটো এটা মিনিং এক্সপ্ৰেছ কৰে। মিনিং এটা এক্সপ্ৰেছ কৰিব লাগিব। এটা সেন্টেন্স এটা ওয়াৰ্ডৰে হ'ব পাৰে নে নহয়? গো পাৰে। ডু ইট দুটা ওয়াৰ্ডৰে হৈছে হ'ব পাৰে। কিন্তু সেন্টেন্সেস বুলি ক'লে তাৰ লগত বহুত কথা আহি যায়। আমি সেন্টেন্সেস ভালকে বুজিব লাগিলে ইয়াৰ যিখিনি ব্যাকগ্ৰাউণ্ডৰ বস্তু আছে সেইখিনি আমি ভালকে ডিসকাস কৰিব লাগিব। বহুত ধৰণৰ আছে সেন্টেন্সেস আৰু বেলেগ বেলেগ ধৰণে সেন্টেন্সক কি কৰা যায়? ডিভাইড কৰা যায়। কেতিয়াবা আমি স্ট্ৰাকচাৰৰ ওপৰত বেস কৰি ডিভাইড কৰো, কেতিয়াবা আমি তাৰ যেটো পারপাস, তাৰ যেটো ইউজ হেটোৰ ওপৰত বেস কৰি আমি তাক কেতিয়াবা ডিভাইড কৰো। গতিকে সেই গুটেই বস্তুখিনি জানি ললে আমাৰ কাৰণে কি হ'ব? সেন্টেন্সক বুজাত আৰু সুবিধা হ'ব। আৰু লগতে আমি ইয়াৰ পিছত নেৰেশন হওক, ভয়েস হওক, যি বস্তুৱে ট্ৰাই কৰো আমি টেন্স বা সেন্টেন্সৰ ভাল নলেজ থাকিলেহে সেই বস্তুখিনি কৰিব পাৰিম। গতিকে আহা ক্লাসটো আৰম্ভ কৰি দিও। পোন প্ৰথমে তোমালোক আটাইকে আমাৰ টেলিগ্ৰাম চেনেলটোৰ কথা ক'ব বিচাৰিছো, যেটো ই কুহিপাঠ অনলাইন বুলি টেলিগ্ৰাম চেনেল আছে। প্লিজ জয়েন দিস চেনেল। তেতিয়া তোমালোকে ষ্টাডি ৰিলেটেড কিছুমান বস্তু ডেইলি লাভ কৰি থাকিবা। এই যেটো QR কোড আছে, এই QR কোডটো স্ক্যান কৰি তোমালোকে চেনেলটো জয়েন কৰিব পাৰা। আদাৰৱাইজ ইউ ক্যান অলসো সার্চ ইট বাই দ্য নেম which is ই কুহিপাঠ অনলাইন। এনেকে সার্চ কৰিলেও চেনেলটো আহি যাব। এই চেনেলটো যাতে আটাই জয়েন কৰা হেতু কথা মোৰ ফালৰ পৰা তোমালোক আটাইলৈ অনুৰোধ, so that তোমালোকে কিছুমান দৰকাৰী বস্তু তাতে পাই থাকা, ইম্পৰ্টেন্ট ইনফৰমেশন হওক, কিবা নোটিস হওক, এক্সাম ৰিলেটেড গুটেইখিনি বস্তু তাতে তোমালোকে লাভ কৰিব পাৰিবা। so stay connected to us with on Telegram. So আমি সেন্টেন্সেসৰ কথা আজি ডিসকাস কৰিবলৈ গৈছো। সেন্টেন্সেস কি হয়? সেন্টেন্সেস বিভিন্ন ধৰণে ভাগ কৰিব পাৰি। তাৰে ওপৰত গুটেইখিনি বস্তু চালি জাৰি চাইউঠি আমি এইখিনি পালো যে একচুয়ালি সেন্টেন্সেস are divided into two types. দুটা ধৰণে সেন্টেন্সেস বিলাক কি কৰা হয়? ডিভাইড কৰা হয়। কেনেকে? according to its use or purpose. প্ৰথম ভাগটো হল ইয়াৰে ইউজ বা পারপাস। এটা সেন্টেন্সৰ পারপাসটো কি? সেন্টেন্সটোৱে কি বুজায়? কেনেকুৱা ধৰণৰ ভাৱ প্ৰকাশ কৰে? হেতুৱে সেন্টেন্সটোৰ পারপাস নহয় জানো? বা তাক কোড ইউজ কৰা হয়। and the second one is according to its structure. structure মানে হৈছে সেন্টেন্সটো কেনেকে গঠিত, তাৰ গঠনটো কেনেকুৱা ধৰণৰ, বা সেন্টেন্সটোত কি কি এলিমেন্ট আছে সেই এলিমেন্টবোৰৰ ওপৰত বেস কৰি আমি তাক কেনেকে কি কৰো? ক্যাটেগৰাইজ কৰো। হেতুৱে হৈছে 2 নম্বৰ ভাগটো। এতিয়া সেকেন্ড ভাগটোৰ কথা আমি অলপ বিশদভাৱে ডিসকাস কৰিম ইয়াৰে পিছত। কিন্তু প্ৰথমতে আমি জানি ল'ব লাগিব যেটো প্ৰথম ভাগ আছে according to its use or purpose, সেন্টেন্সক কেনেকে ভগোৱা হৈছে, তাৰ প্ৰয়োগ আৰু উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি বাক্যক কেনে ধৰণে ভগোৱা হৈছে। সবা today we will discuss about the types of sentence according to its use or purpose. According to use, sentences are of 5 types. So সেন্টেন্সৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি, বাক্যৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি ইয়াক কেই ধৰণে ভগোৱা হৈছে? 5 ধৰণে ভগোৱা হৈছে। 5টা প্ৰকাৰ আছে। কি কি? assertive sentences, interrogative sentences, imperative sentences, optative sentences and exclamatory sentences. এই ভাগ কেইটা মনত ৰাখিবা: assertive, interrogative, imperative, optative আৰু exclamatory. ইয়াৰ ভিতৰতো বেলেগ বেলেগ সৰু সৰু ভাগ আছে। ইয়াৰ ভিতৰতো বেলেগ বেলেগ প্ৰকাৰ আছে। আমি গুটেইখিনি বস্তু আজিৰ ক্লাসটোত ডিসকাস কৰিম। so please be attentive. প্ৰথমতে আমি যাম assertive sentencesৰ ফালে। ঠিক আছে? এই এক্টৰজন বিৰাট হ্যান্ডসাম দেই। বাহ, ইমান ধুনীয়া ভাত বনাই। মানুহজনে বৰ ভাল লিখে। তেওঁ লিখা কবিতা মই ইমান ভাল নাপাওঁ। এইবিলাক কি? এই বাক্যবোৰে কি কৰি আছে? কিবা নহয় কিবা বস্তু ডিসক্ৰাইব কৰি আছে। যে কোনোবাজনে এক্টৰৰ গুড কোৱালিটিৰ কথা ক'লে, কোনোবাজনে ভাল খানা বনোৱাৰ কথা ক'লে, কোনোবাই ভাল ৰাইটাৰৰ কথা ক'লে। আলটিমেটলি কি কৰিছে? কিবা এটা বস্তু ডেসক্ৰাইব কৰিছে। ডেসক্ৰিপটিভ
বৰ্ণনা কৰিছে যিবোৰ বৰ্ণনামূলক বাক্য যিবোৰ বাক্যই কিবা ঘটনা বা কথা বৰ্ণনা কৰে তেনেকুৱা বাক্যসমূহে হ'ল বৰ্ণনামূলক বাক্য ইয়াক অসমীয়াত কি বুলি কয় বৰ্ণনামূলক বাক্য নাইবা ইংৰাজীত ইয়াক assertive sentences বুলি কয় যেনে he looks handsome তেওঁ handsome দেখায় she does not like coffee তাই বা তেখেতে কফি ভাল নাপায় এইবিলাক কি কিবা কিবি বৰ্ণনা কৰি আছে ঠিক আছে এতিয়া ওপৰৰ বাক্য দুটা লৈ চাই আমি গম পালো যে assertive sentence সমূহ হকাৰাত্মকো হ'ব পাৰে আৰু নকাৰাত্মকো হ'ব পাৰে হকাৰাত্মক মানে কি হকাৰাত্মক হৈছে সেইটো বস্তু য'ত কিবা হয় অৰ্থত বুজায় যে হয় এইটো বস্তু মই কৰো এইটো কাম মই ভাল পাওঁ তেওঁ ক্ৰিকেট ভাল খেলে সেইটো চৰাই মই ভাল পাওঁ এইবিলাক কি এইবিলাক হৈছে হকাৰাত্মক বাক্য কাৰণ পজিটিভ মেছেজ এটা কনভে কৰিছে পজিটিভ বস্তু এটা ডেসক্ৰাইব কৰিছে আকৌ কেতিয়াবা কি হ'ব পাৰে এই সেকেন্ড সেন্টেন্সটোৰ নিচিনাকে she does not like coffee এইটোটো এটা বৰ্ণনাই হ'ল তেখেতে কফি ভাল নাপায় বা তাই কফি ভাল নাপায় তেওঁ আজি তালৈ নাযায় বা তেওঁ আজিকালি তালে নাহে তেওঁ আজিকালি নিলিখে এইবিলাক কি এইবিলাকো ডেসক্ৰিপটিভ সেন্টেন্সই হয় গতিকে বাক্যকেইটা আমি ভালকে মন কৰিলে দেখিম যে ডেসক্ৰিপটিভ সেন্টেন্সৰ ভিতৰতো assertive সেন্টেন্সৰ ভিতৰতো দুটা বেলেগ বেলেগ ভাগ আছে সেই ভাগ দুটাৰ বিষয়ে ডিসকাস কৰি লওঁ যেহেতু বৰ্ণনামূলক বাক্য বুলি আমি গম পালো বৰ্ণনা বিভিন্ন ধৰণে হ'ব পাৰে এটা ভাগো থাকিব পাৰে দুটা ভাগো থাকিব পাৰে দুটা ভাগ আছে আমি গম পালো সেই দুটা ভাগ কি কি সেই দুটা ভাগ হৈছে assertive sentence দুই প্ৰকাৰৰ হ'ব পাৰে হেয়া হৈছে affirmative sentence আৰু negative sentence so affirmative sentence আৰু negative sentence বুলি কওঁতে affirmative কোনটো যিটোৱে কিবা এটা affirmation দিয়ে firmly কিবা এটা বস্তু বুজায় negative সেইটোৱে যিটোৱে নহয় অৰ্থক বুজায় যিটো উলুটা হয় আমাৰ ফটোকপি বিলাকত আগতে কেনেকুৱা আছিল যিবিলাক ক্যামেৰাত তুলিব লাগে পিছত ধুই আনিব লাগে এনেকুৱা ৰীল বিলাক যে থাকে হয়নে এনেকুৱা ৰীল বিলাক যে থাকিছিল আগতে ফটোৰ এইবিলাকত কি থাকিছিল নেগেটিভ কপিজ বিলাক থাকিছিল কালাৰ বিলাক উল্টাকে আহে যেনে পিংক টু নেগেটিভ গ্ৰীন হৈ যায় বা গ্ৰীন থাকিলে পিংক আহিব ঠিক আছে হোৱাইট থাকিলে ব্ল্যাক আহিব ব্ল্যাক থাকিলে হোৱাইট আহিব সেই কপিটো ধুই আনাৰ পিছত কি হৈ যায় অৰিজিনাল ফটোখন পাব পাৰি তেনেকুৱা সিস্টেম আছিল সো নেগেটিভ মানে হৈছে নহয় অৰ্থক আৰু এফাৰ্মেটিভ মানে হৈছে হয় অৰ্থক ঠিক আছে হয় অৰ্থ বুজোৱা বা হকাৰাত্মক বাক্যসমূহে হ'ল affirmative sentences যেনে I love playing cricket blue is my favorite color মই ক্ৰিকেট খেলি ভাল পাওঁ বা মোৰ প্ৰিয় ৰং হৈছে নীলা একেটা কি হকাৰাত্মক কিবা এটা হয় অৰ্থত বৰ্ণনা কৰিছে আকৌ নহয় অৰ্থ বুজোৱা বাক্য বা নকাৰাত্মক বাক্যসমূহে হ'ল কি negative sentences অসমীয়া টাৰ্মখিনিও জনাটো দৰকাৰী যাতে আমি ভালকে বুজি পাওঁ যেনে she can't dance তাই নাচিব নোৱাৰে I don't know how to swim মই হাতুৰিব নাজানো কেনেকৈ হাতুৰিব লাগে মই নাজানো এইবিলাক কি এইবিলাক হৈছে নকাৰাত্মক বা নেগেটিভ সেন্টেন্সেস সো assertive সেন্টেন্সৰ দুটা ভাগ আমি পালো affirmative আৰু নেগেটিভ মনত ৰাখিবা এতিয়া আমি যাম কিহৰ ফালে ইন্টাৰোগেটিভ সেন্টেন্সৰ ফালে ইন্টাৰোগেটিভ মানে কি যিটো সেন্টেন্সে কিবা এটা ইন্টাৰোগেট কৰে পুলিচে কি কৰে যদি সাসপেক্ট কিছুমান আছে ধৰি ধৰি আনি ইন্টাৰোগেশনস চলাই ইন্টাৰোগেট কৰে ইন্টাৰোগেট মানে কি প্ৰশ্ন সোধা কিবা এটা বস্তু জানিব বিচৰা কাৰোবাৰ পৰা কিবা এটা বস্তু জানিব বিচৰা যে তোমাৰ কি খবৰ ভালে আছানে তুমি আজিকালি তাতেই থাকা নে জায়গাটো খলালা তোমাৰ ৰুমত ৰানিং ওয়াটাৰ আছে নে তুমি দিনত কিমান ঘণ্টাকে পঢ়া এইবিলাক কি এইবিলাক বাক্যই আমাক প্ৰশ্ন কৰে আমাৰ পৰা কিবা ইনফৰমেশন বিচাৰে জানিব বিচাৰে এটা আনসাৰ এক্সপেক্ট কৰে সো প্ৰশ্নবোধক বাক্যবোৰে হ'ল ইন্টাৰোগেটিভ সেন্টেন্সেস ইন্টাৰোগেট কৰে বাবে এইবোৰ ইন্টাৰোগেটিভ এইবোৰ বাক্যৰ শেষত কি কৰা হয় ফুল ষ্টপৰ সলনি কোৱেশ্চন মাৰ্ক ব্যৱহাৰ কৰা হয় চাবা তোমালোকে যদি এটা ইন্টাৰোগেটিভ সেন্টেন্স লিখিছা লিখি তাৰে শেষত বাকি বিলাক সেন্টেন্সৰ নিচিনা ফুল ষ্টপ এটা দি থৈ দিয়া হেতু কি হ'ব হেতু ভুল হ'ব তোমাৰ নম্বৰ কটা যাব যদি ট্ৰান্সলেচন কিবা এটা আছিল প্ৰশ্নবোধক বাক্য এটাৰ তুমি শেষত কোৱেশ্চন মাৰ্কটো দিব পাহৰিলা ভাল এক্সামিনাৰ হলে তোমাৰ আধা নম্বৰ হয়তো তাতে কাটি দিব ঠিক আছে গতিকে কি কৰা হয় কোৱেশ্চন মাৰ্ক বা প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰা হয় এইটো প্ৰশ্নবোধক চিন যেনে how do you save your money তুমি কেনেকৈ পইচা সঞ্চয় কৰা বা did I ask you to sit তোমাক মই বহিবলৈ দিছো নেকি বা তোমাক মই বহিবলৈ দিছো জান where are you তুমি ক'ত আছা would you like to come to our place tonight তুমি আজি আমাৰ তালে আহিবানে বা আহিব পাৰিবানে আহিবলৈ ভাল পাবানে গতিকে কি এইবিলাক বাক্যই
একো ধৰণে প্ৰশ্ন সুধিছে এতিয়া এই বাক্যকেইটা যদি চোৱা how do you save your money এটা কি দিব লাগিব আনসাৰ দিব লাগিব যে এনেকে মই এখিনি স্পেন্ড কৰো এখিনি মই কি কৰো SIP ৰ জৰিয়তে মিউচুৱেল ফাণ্ডত থওঁ বা এখিনি মই পিগি বেংকত থৈ দিও বা এখিনি মোৰ বেংক একাউণ্টত থাকে এখিনি মই মাৰ হাতত জমা থওঁ কি আনসাৰ এটা আছে আকৌ did I ask you to sit এটো কোৱেশ্চন যদি সোধে did I ask you to sit no sir but yes কি yes বা no তে আমি আনসাৰ পাই গৈছো আকৌ ওপৰৰ যেটো কোৱেশ্চন আছিল হেতুৰ আনসাৰ তুমি yes বা no বুলি দিব পাৰিবানে নোৱাৰা ইয়াত কি হৈ আছে এটা WH word এটা আছে আকৌ সোৱা ইয়াতেও কি হৈ আছে এটা WH word associated হৈ আছে where are you তুমি ক'ত আছা বুলি ক'লে তুমি হয় বা নহয় বুলি ক'ব নোৱাৰা তুমি কি ক'ব লাগিব মই যেটো ঠাইত আছো এটো মই শিলপুখুৰীত আছো অৰ চানমাৰীত আছো গণেশগুৰিত আছো কিবা এটা ক'ব লাগিব হয়নে would you like to come to our place tonight yes বা no হ'ব পাৰে নে yes হ'ব পাৰে would you like to come to our place yes I would like to বা no I cannot go tonight কিবা এটা খবৰ yes বা no ভিতৰত কিবা এটা আনসাৰ পাম সো এই কোৱেশ্চন কিটা যদি ভালকে মন কৰা এই প্ৰশ্ন কিটা যদি ভালকে মন কৰা ইয়াৰে যেটো ভাগ ইন্টাৰোগেটিভ সেন্টেন্সেছৰ যেটো ভাগ সেই ভাগ কিটা ইয়াতেই লুকাই আছে দুই ধৰণে প্ৰশ্ন কৰিব পাৰি কেনেকে ভালকে চালে আমি মন কৰিম যে কিছুমান এনেকুৱা প্ৰশ্ন আছে যিবোৰৰ উত্তৰ কেৱল হয় বা নহয় অৰ্থাৎ yes বা no বুলিয়ে দিব পাৰি আকৌ আন কিছুমান প্ৰশ্নৰ বাবে আমাক অলপ দীঘলীয়া উত্তৰৰ প্ৰয়োজন হয় অৰ্থাৎ কেৱল হয় বা নহয় বুলি ইয়াৰ উত্তৰ দিব নোৱাৰি বুজি পালানে কিছুমান এনেকুৱা কোৱেশ্চন আছে yes এইমাত্ৰ মই যেটো কোৱেশ্চন সুধিলো বুজি পালানে হয় পালো নাই yes বা no আনসাৰটো পাইছো yes পাইছো আকৌ কিছুমান এনেকুৱা কোৱেশ্চন আছে যে তোমালোকৰ সিলেবাসখনত আৰু কি বস্তু লাগে মই যদি সুধি দিও তুমি yes বা no বুলি আনসাৰ দিব পাৰিবানে নোৱাৰা কিছুমান কোৱেশ্চনৰ আনসাৰ yes বা no ৰে দিয়াটো পসিবল নহয় আকৌ কিছুমান কোৱেশ্চন এনেকুৱা আছে যেটোৰ আনসাৰ yes বা no বুলিয়ে দিব পাৰি গটিকে আমি বুজি পালো যে ইন্টাৰোগেটিভ সেন্টেন্সও দুই ধৰণৰ আছে কি yes no কোৱেশ্চন আৰু WH কোৱেশ্চনস yes no কোৱেশ্চনস কোনবিলাক যিবোৰৰ আনসাৰ yes বা no পাব পাৰি আকৌ WH কোৱেশ্চন কোনবিলাক যিবোৰৰ আনসাৰ yes বা no বুলি দিব নোৱাৰি কিন্তু কি লাগে ইয়াৰ কাৰণে এটা ডিটেইলড আনসাৰৰ প্ৰয়োজন হয় বলে ভাত কি হেৰে খালা ন বলে এনেকে আজি পালেং শাক বনাইছিল তাৰ পিছত নেচেৰা ভাজিছিল ডালি এখন বনাইছিল কণী বইল কৰিছিল আৰু বলে হাঁহৰ মাংস আছিল কিবা এটা আছিল আৰু এনেকুৱা সো এনেকে আনসাৰ এটা দিব পাৰি সো WH কোৱেশ্চন বিলাকত কি হয় এটা WH word associated হৈ থাকে কেনেকুৱা যেনে who হা why whom how এইবিলাক হৈছে WH word ভালকে চালে গম পাবা যে গোটেই কিটালে W আৰু H আখৰ কিটা ব্যৱহাৰ হৈছে হয়নে এনেকুৱা যিকেটা ওয়াৰ্ড আছে এইকেটাক WH word বুলি কয় আৰু WH word এৰে সোধা সেইবিলাক প্ৰশ্ন যিবিলাক প্ৰশ্নৰ আনসাৰ yes বা no বুলি দিব নোৱাৰি সেইবিলাকেই হৈছে WH question বুজি পালা সো যিবোৰ প্ৰশ্নৰ উত্তৰ কেৱল yes বা no বুলি দিব পাৰি সেইবোৰেই হৈছে yes no question যেনে are you feeling sleepy yes are you feeling sleepy no not at all will you come here তুমি আলে আহিবানে হয় আহিম বা নাহো কি একেটাৰ আনসাৰ আমি yes বা no পাও আকৌ আনবোৰ প্ৰশ্নৰ বাবে আমাৰ কি কৰা হয় এটা বিৱৰণৰ দৰকাৰ হয় বিৱৰণ থকা উত্তৰৰ প্ৰয়োজন হয় yes বা no বুলি দিব নোৱাৰি আৰু এনে প্ৰশ্নবোৰত একোটা WH এৰে আৰম্ভ হোৱা শব্দ ব্যৱহাৰ কৰা হয় যিবোৰক WH word বুলি কোৱা হয় ঠিক আছে সো WH word ব্যৱহাৰ হোৱা বাবে এনে কোৱেশ্চনবোৰক কি বুলি কয় WH questions বুলি কোৱা হয় যেনে what are you doing তুমি কি কৰি আছা মই ক্ৰিকেট খেলি আছো মই কিতাপ এখন পঢ়ি আছো মই নেটফ্লিক্স চাই আছো মই Amazon চাই আছো বা how do you know him তুমি তো কেনেকৈ চিনি পোৱা মই তো কলেজত লগ পাইছিলো তেখেত মোৰ সিনিয়ৰ আছিল তেনেকৈ চিনি পাও কি হৈছে এটা ডিটেইল আনসাৰৰ দৰকাৰ হৈছে সো WH কোৱেশ্চন কেতিয়াবা কিছুমান এক্সেপচন থাকিব পাৰে কেতিয়াবা WH word ব্যৱহাৰ হোৱাৰ পিছতো কোৱেশ্চন এটা WH কোৱেশ্চন নহবও পাৰে এইটো বস্তু বহুতে কি কৰে তোমালোকক যেতিয়া নেৰেশন চেঞ্জ কৰিবলৈ দিব তেতিয়া নেৰেশনৰ ক্ষেত্ৰত কিন্তু তোমালোকে yes no বা WH কোৱেশ্চন যদি ডিফাৰেন্সিয়েট কৰিব নোৱাৰা তোমালোকৰ বহুত প্ৰবলেম হ'ব গতিকে ভালকে কথাটো মন দিবা এটা সৰু কোৱেশ্চনৰ উদাহৰণ এটা দিম ইয়াতে ঠিক আছে সৰু এটা উদাহৰণ দিছো
এইটো এটা কোৱেশ্চন can you tell me where the post office is তুমি মোক ক'ব পাৰিবানে পোষ্ট অফিসটো ক'ত আছে 8 গুণ কি তুমি জানা নে এবিলাক কি যদিও বা wh word এটা ইয়াতে এসোসিয়েট হৈ আছে yes where word টো ইয়াতে এসোসিয়েট হৈ আছে বাট এইটো কি কোৱেশ্চন can you tell me কোৱেশ্চনটো কোনখিনিয়ে হুদিছে এইখিনিয়ে হুদিছে যে তুমি মোক ক'ব পাৰিবা নে নোৱাৰা so yes বা no can be the answer yes হ'ব পাৰে যেতিয়া wh word থাকিব তাৰ মানে এইটো নহয় যে হি certainly wh question এ হ'ব কেতিয়াবা wh word associated হৈ থাকাৰ পিছতো হি yes no question হ'ব পাৰে এনেকুৱা ধৰণৰ বাক্যৰ যদি কি আহে তোমাৰ ৰিপৰ্টেড স্পিচ খিনি যদি এনেকুৱা আহে নেৰেশন যেতিয়া বুজোৱা হ'ব তেতিয়া গোটেইখিনি বস্তু বুজাই দিয়া হ'ব তোমালোকে ভালকে বস্তুটো বুজি পাবা এক্সেপশনাল কিছুমান এক্সাম্পলস আছে সো এনেকুৱা কোৱেশ্চন যদি ৰিপৰ্টেড স্পিচত থাকে তেতিয়া হলে তোমালোকে কি কৰিব নোৱাৰা yes no question আৰু wh questioner narration change কৰোতে অলপ কিছুমান বস্তু ইফাল বিফাল হয় অলপ কিছুমান বস্তু বেলেগ বেলেগ যেনে আমি yes no question কৰোতে কি কৰো if বা whether to conjunction হিচাপে ব্যৱহাৰ কৰো আকৌ wh question থাকিলে সেই wh word টোকে আমি ইউজ কৰি দিও সো এইবিলাক বস্তু তোমালোকে পিছত পাবা গতিকে ডিফাৰেন্সিয়েশনটো ভালকে জানি থবা ডিফাৰেন্সটো ভালকে জানি থৈ দিবা যে wh word থকা মাত্ৰকে wh question নহবও পাৰে wh question কেতিয়া যেতিয়া wh word আছে আৰু তাৰ উত্তৰ আমি yes বা no বুলি দিব নোৱাৰো ডেসক্ৰিপটিভ আনসাৰ বা ডিটেইল আনসাৰ এটাৰ প্ৰয়োজন হয় ঠিক আছে কনফিউজন টো ভাঙি গল নে এই বস্তুটো মনত ৰাখিবা ঠিক আছে ইন্টাৰোগেটিভ কোৱেশ্চনৰ দুটা ভাগ yes no question আৰু wh question কোনটো কি হয় আমি ডিসকাস কৰিলো এতিয়া আমি যাম ইম্পাৰেটিভ সেন্টেন্সৰ ফালে ৰবা শুনা ক্লাসটো অফ কৰি ক'ত যাব ওলাইছে আৰু অলপ সময় বহাচোন তোমালোকে নিয়মিতভাৱে পঢ়া শুনা কৰিবা দেই এইবিলাক কি এইবিলাক ডেসক্ৰিপটিভ বস্তু নহয় ইয়াতে কোনো বস্তু বৰ্ণনা কৰা হোৱা নাই যে তেখেতে ভাল লিখে ভাল বনাই ভাল ক্ৰিকেট খেলে এনেকুৱা বস্তু বৰ্ণনা নাই কৰা মই তোমালোকক একো প্ৰশ্নও সোধা নাই নহয় জানো মই কি কৈছো তোমালোকক ৰবা ক্লাসটো অফ কৰি ক'ত যোৱা সোৱা বাকিখিনিও ভালকে পঢ়া শুনা কৰিবা দেই নিয়মিতভাৱে এইবিলাক কি এক ধৰণৰ কোনোবাটো অৰ্ডাৰ হ'ব পাৰে কোনোবাটো ৰিকুৱেষ্ট হ'ব পাৰে যে প্লিজ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এটো এটা ৰিকুৱেষ্ট সো এই ধৰণৰ যিবিলাক বাক্য যিবিলাক বৰ্ণনাও নহয় যিবিলাক কোৱেশ্চনো নহয় কিন্তু কি কৰে যিবোৰ সেন্টেন্সে আদেশ বুজায় অনুৰোধ বুজায় চাবা সকলো ধৰণৰ মত বিনিময় আমি কেৱল বৰ্ণনা বা প্ৰশ্নৰে কৰিব নোৱাৰো কেতিয়াবা আমি কাৰোবাক পৰামৰ্শ দিও আদেশ দিও অনুৰোধ কৰো হয়নে তুমি যদি ঘৰত ডাঙৰ সকলে তোমাক কিবা এটা বস্তু কাৰণে মানা কৰিছে প্লিজ মা ওলাই যাও প্লিজ ক্ৰিকেটখন খেলো প্লিজ এখন ম্যাচ বিৰাট দৰকাৰী মায়ে কি কৈছে ঠিক আছে খেলিব যা কিন্তু আহি তই পঢ়িবি দুইটা কি হৈ যায় দুইটা বেলেগ বেলেগ ধৰণৰ মত বিনিময় হৈ যায় প্ৰথমটো তুমি ৰিকুৱেষ্ট কৰিছা সেকেন্ডটোত মায়ে কৈছে কি তোমাক পৰামৰ্শ এটা দিছে বা অনুমতি দিছে কিন্তু আহাৰ পিছত তুমি কৰিবলগীয়া কামটোৰ কথা তোমাক কোৱাই দিছে সো যিবোৰ সেন্টেন্সে আদেশ অনুৰোধ কমান্ড পৰামৰ্শ ইত্যাদি বুজায় সেইবোৰক কি বুলি কয় ইম্পাৰেটিভ সেন্টেন্স বুলি কোৱা হয় যেনে এন্টাৰ বাই দা ডোৰ সেই দৰজাখনেৰে সোমাই আহা প্লিজ হেল্প মি অনুগ্ৰহ কৰি মোক সহায় কৰক বা অনুগ্ৰহ কৰি মোক সহায় কৰা এইবিলাক কি ইয়াতে ৰিকুৱেষ্টও থাকিব পাৰে অৰ্ডাৰো থাকিব পাৰে কমান্ড থাকিব পাৰে বুজি পাইছা এই ধৰণৰ বাক্য যিবিলাক ফাৰ্স্ট পাৰসনে ডাইৰেক্টলি সেকেন্ড পাৰসনক কয় বুজি পাইছা নে ইয়াতে কি নাথাকিব পাৰে সাবজেক্ট নাথাকিব পাৰে অবজেক্টও নাথাকিব পাৰে এন্টাৰ বাই দা ডোৰ প্লিজ হেল্প মি ইয়াতে সাবজেক্ট আৰু অবজেক্ট একো নাই বুজি পাইছা নে অকল এটা ভাৰ্বেৰেও বা এটা ভাৰ্ব আৰু এটা অবজেক্টেৰেও কি হ'ব পাৰে বাক্যটো শেষ হৈ থাকিব পাৰে ইয়াতে তোমালোকে টেন্সত যে পাইছিলা সাবজেক্ট ভাৰ্ব অবজেক্ট তেনেকুৱা গঠন ইয়াতে কিছুমান সেন্টেন্সত ফলো নহবও পাৰে ঠিক আছে প্লিজ হেল্প মি এটো এটা সেন্টেন্স হৈছে নে হৈছে কিন্তু ই কি ইম্পাৰেটিভ সেন্টেন্স গতিকে ইম্পাৰেটিভ সেন্টেন্স বিলাক কেনেকুৱা যিবোৰ আমি সাধাৰণতে সেকেন্ড পাৰসনৰ লগত কনভাৰসেচন কৰোতে ইউজ কৰো যে বহাচোন তাতে বহাচোন ও কি হল পাৰা নাই নেকি কোৱা কি পাৰা নাই কোৱা এইবিলাক হৈছে কি ইম্পাৰেটিভ সেন্টেন্সেস ঠিক আছে যিটোৱে ডাইৰেক্টলি সেকেন্ড পাৰসনক কিবা এটা বস্তু ইনস্ট্ৰাক্ট কৰে কিবা এটা বস্তু কৰিবলে হয় সাজেষ্ট কৰে নহলে অৰ্ডাৰ দিয়ে নহলে কি ৰিকুৱেষ্ট হ'ব পাৰে তেনেকুৱা ধৰণৰ এটা বস্তু আকৌ অপটেটিভ সেন্টেন্স এতিয়া চাবা আমি মত প্ৰকাশ কৰি থাকোতে বিভিন্ন ধৰণৰ বাক্যয়ে ইতিমধ্যে পালো বিভিন্ন ধৰণৰ সেন্টেন্সেস আছে কিন্তু সববিলাক সেন্টেন্স বা সববিলাক কথাৰ ওপৰত আমাৰ নিজৰ কন্ট্ৰোল নাথাকে যে ইন্ডিয়া মেচখন জিকিলে ভাল আছিল আজি ৰোহিত শৰ্মা বা বিৰাট কোহলি সেঞ্চুৰী মাৰিলে ভাল আছিল হে ভগৱান যাতে আজি এইটো হয় এইবিলাক কি এইবিলাক তেনেকুৱা ধৰণৰ সেন্টেন্সেস যিবিলাকৰ ওপৰত আমাৰ নিজৰ কন্ট্ৰোল নাই
আমি কি কৰিছো মনতে ভাবিছো বা কামনা কৰিছো যে এইটো বস্তু হলে ভাল আছিল বুঢ়া মানুহ এজনক তুমি সেৱা কৰিছা বা বাবা ভগৱানে ভালে ৰাখক দেই কি কৈছে আশীৰ্বাদ দিছে এই যেটো সেন্টেন্স ভগৱানে ভালে ৰাখক দেই হেতুত আমাৰ নিজৰ কন্ট্ৰোল নাথাকে বুঢ়া মানুহজনে মূৰত আঙুলি দি তোমাক ক'ব নোৱাৰে যে তুমি ইমান বছৰ জিয়াবা বুলি কিন্তু এটা কি কৰিছে ভগৱানক প্ৰাৰ্থনা কৰিছে যে তুমি হসাকে বহুত বছৰ জিয়াবা বা তুমি জীৱনত যি কৰিবা হেতুৰ কাৰণে তুমি ইউ উইল বি সাকসেসফুল সো এই ধৰণৰ যিবিলাক বাক্য আছে যিবোৰ আমি নিজে কৰিব নোৱাৰো আমি সেইবোৰৰ কাৰণে সাধাৰণতে মনতে কামনা কৰো বা প্ৰাৰ্থনা কৰো এতিয়া যিবোৰ বাক্যই মানুহৰ মনৰ ইচ্ছা নাইবা প্ৰাৰ্থনা আদি বুজাই সেইবোৰেই হৈছে কি অপটেটিভ সেন্টেন্স শর্ট কে বস্তুটো এনেকে মনত ৰাখিবা যিবোৰ বাক্যই মানুহৰ মনৰ ইচ্ছা বা কামনা প্ৰাৰ্থনা এবিলাক বুজাই হেয়াই হৈছে অপটেটিভ সেন্টেন্সেস যেনে মে গড ব্লেস ইউ বা মে ইউ বি হ্যাপি এই দুইটা সেন্টেন্স সোয়া কি হৈ আছে কিবা এটা বস্তু প্ৰাৰ্থনা কৰিছে বা কিবা এটা বস্তু কামনা কৰা হৈছে যেনে ভগৱানে তোমাৰ ভাল কৰক ভগৱানে তোমাক আশীৰ্বাদ কৰক মে ইউ বি হ্যাপি তুমি যাতে সুখী হোৱা মই সুখী কৰাই দিব নোৱাৰো কিন্তু মই মনেৰে বিচাৰিছো এই যিবোৰ মনৰ ইচ্ছা বা কামনা আছে এইবোৰে অপটেটিভ সেন্টেন্সেস বুজি পালা এতিয়া লাস্ট যেটো ভাগ আছিল এক্সক্লেমেটৰি সেন্টেন্স আমি হেতুৰ ফালে যাম এতিয়া চাবা সব ধৰণে কি নহয় সব ধৰণে কথা পাতিউতে আমি আবেগ প্ৰকাশ নকৰো কিন্তু কেতিয়াবা কি হৈ যায় আমি যেহেতু আবেগিক প্ৰাণী আমি মানুহবোৰ যেহেতু আবেগিক আবেগ আছে আমাৰ ইমোশন আছে ইমোশনটো কেতিয়াবা নহয় কেতিয়াবা এক্সপ্ৰেস কৰি দিও হেই তো এইবোৰ কি কৰি থাকো এটো এটা আবেগ প্ৰকাশ কৰিলো এই নাই 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 এটো বৰ বেয়া হলো এটো এটা আবেগ প্ৰকাশ কৰিলো আমি হয়নে সে মানুহজন ঢুকাই থাকিলে এটো এটা কি কৰিলো আবেগ প্ৰকাশ কৰিলো সো কিছুমান বাক্যই কি কৰে তোমাৰ মনৰ ভাৱটো প্ৰকাশ কৰে অসমীয়া তোমালোকে বাক্যবিলাক দেখিছা যিবোৰ বাক্যৰ শেষত কি দিয়া থাকে এনেকুৱা চিন এটা দিয়া থাকে এটো কি বুলি কয় ভাৱবোধক চিন বুলি কয় এটোৱে এটা ভাৱ এক্সপ্ৰেস কৰে মনৰ ভাৱ এটা এক্সপ্ৰেস কৰে জানোসা এটো হে হয় মোৰ কিন্তু ভয় লাগিছে এইবিলাক কি আমি মনৰ ভাৱ প্ৰকাশ কৰিছো বা এ বা বঢ়িয়া আমি খেলখন জিকিলো ইয়েস এটো কি এটা মনৰ ভাৱ সো মানুহ আবেগিক প্ৰাণী দৈনন্দিন জীৱনত আমি বিভিন্ন ধৰণে আমাৰ আবেগটো কি কৰো প্ৰকাশ কৰো কেতিয়াবা সুখী হওঁ কেতিয়াবা দুখী হওঁ কেতিয়াবা আচৰিত হওঁ কেতিয়াবা ভয় খাওঁ বুজি পাইছা এই ধৰণৰ যিবোৰ আবেগ আছে আমি বিভিন্ন ধৰণে প্ৰকাশ কৰি থাকো সেই সেন্টেন্সবোৰ যিবোৰ সেন্টেন্সে মানুহৰ আবেগ অনুভূতি সুখ দুখ আশ্চৰ্য ইত্যাদি ভাৱসমূহ প্ৰকাশ কৰে মানুহৰ মনৰ ভাৱবোৰ যেতিয়া প্ৰকাশ কৰিব কিছুমান সেন্টেন্সেছে সেই সেন্টেন্সবোৰে হল কি এক্সক্লেমেটৰি সেন্টেন্সেস বা ভাৱবোধক বাক্য বুলি কোৱা হয় এতিয়া কোৱেশ্চন মাৰ্কৰ শেষত সৰি কোৱেশ্চন বা ইন্টাৰোগেটিভ সেন্টেন্সৰ শেষত তোমালোকে কি পাইছিলা যে এটা কোৱেশ্চন মাৰ্ক এটা দিয়া হয় ইয়াতে এইবোৰ বাক্যৰ শেষত কি কৰা হয় এইবোৰ বাক্যৰ শেষত এটা এক্সক্লেমেশন মাৰ্ক বা ভাৱবোধক চিন যেটো এইটো ব্ৰেকেটৰ ভিতৰত দিয়া আছে ইয়াক ব্যৱহাৰ কৰা হয় ভাৱবোধক চিনৰ ইংৰাজীটো গম পালা এক্সক্লেমেশন মাৰ্ক বুলি কয় কিহৰ কাৰণে কিবা এটা বস্তু এক্সক্লেইম কৰে যেনে হুৰা we have won the game ইয়ে আমি খেলখন জিকিলো alas he is no more হাই হাই তেওৰো নাবাছিল তেওৰো নাই wow what a view বাহ কি ধুনীয়া ভিউ শুন এইবিলাক কি এক ধৰণৰ আবেগ আমি প্ৰকাশ কৰি আছো নহয় জানো আমি কেতিয়াবা সাৰপ্ৰাইজ হৈছো কেতিয়াবা দুখী হৈছো কেতিয়াবা সুখী হৈছো এই ধৰণে আবেগ যেতিয়া প্ৰকাশ কৰা হয় এইবিলাকে হৈছে এক্সক্লেমেটৰি সেন্টেন্সেস বা ভাৱবোধক বাক্য বুজি পালো সো সেন্টেন্সৰ ইয়াক ইউজ আৰু পাৰপাজৰ ওপৰত ভিত্তি কৰি যি পাঁচটা ভাগ আমি পাইছিলো এছাৰটিভ ইন্টাৰোগেটিভ ইম্পাৰেটিভ অপটেটিভ আৰু এক্সক্লেমেটৰি গুটেই কেটা ভাগৰ বিষয়ে মই থুলমূলকে এটা আভাস দিবলৈ চেষ্টা কৰিলো আই হোপ তোমালোকে এইখিনি বস্তু বুজি পালা সো যদি তোমালোকৰ কামত আহিল প্লিজ থাম্বস আপ এটা দিবা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে ইয়াৰে পিছত আৰু কিছুমান ক্লাसेस আহি আছে সেইবিলাক ক্লাसेस তোমালোকে চাব লাগিব হেকাৰণে বেল আইকনটো প্ৰেছ কৰি থৈ দিবা সো দ্যাট আমি যেতিয়া এই ভিডিও আপলোড কৰো তোমালোকে গম পাই যোৱা লগতে টেলিগ্ৰাম চেনেলটোৰ কথা মই ক্লাছৰ আৰম্ভণিতে কৈছো ই কহিপাঠ অনলাইন বুলি আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে হেতু জয়েন কৰিবা সো দ্যাট তোমালোকে ইম্পৰ্টেন্ট কিছুমান বস্তু ষ্টাডি ৰিলেটেড বস্তু কিছুমান তাতে পাই থাকা বা আপডেটেড হৈ থাকা যি কোনো নটিচ ওলাব গভৰ্ণমেন্ট জবৰ কাৰণে কিবা নটিচ ওলাল কিবা ওলাল তোমালোকে গুটেইখিনি বস্তু তাতে গম পাবা সো আই হোপ এই সেশনটো সবৰ কাৰণে হেল্পফুল আছিল আৰু আশা কৰিছো আটা এই ভিডিওটো ভাল পাবা আৰু প্লিজ আমাক কমেন্টত জনাবা যে ভিডিওটো চাই কেনেকুৱা লাগিল আৰু লগতে কিবা যদি খুটি নাটি ৰৈ গৈছে কিবা আৰু জানিব লগিয়া বা কিবা আৰু এড কৰিব লগিয়া আছে কিবা এক্সাম্পল এড কৰিব লাগে বা আৰু বেলেগ ধৰণে বুজালে ভাল হয় আটা এইখিনি বস্তু আমাক কমেন্টত জনাবলে নাপাহৰিবা সো আজিলৈ ভিডিওটো ইমানতে শেষ কৰিছো আমাৰ পিছৰ ভিডিওসমূহ চাই থাকিবা থ্যাংক ইউ সো মাচ ফৰ কোঅপাৰেশন